কি হয়েছে মানে ইয়াতে এই শফিকুল ইসলাম পিলপিলি চলায় ই রিক্সা চলায় ইয়াতে কিবা পেচেঞ্জাৰ থবা আহিছিল থবা আহি কেনে তাৰমানে পুলিচে বাউণ্ডাৰীত যোৱাই নাই পৰীক্ষা হলৰ ওচৰত যোৱাই নাই এনেকুৱা অৱস্থাত আহি পুলিচে এনেকুৱা মাৰিছে তাৰ মানে জীৱনৰ অৱস্থাটো বেয়া কৰি দিছে আৰু পিছৰ পৰা এনেকুৱা খুব মাৰিছে এই মানুহটোৱে বমিও কৰিছে আৰু তাৰমানে খিচুনিও আহিছে এথান মানুহটো বাছে না নাবাছে মই এনেকুৱা অসম পুলিচৰ যে এনেকুৱা মানে ব্যৱহাৰ এইটো কিন্তু বহুত বেয়া হৈছে বিৰাট ঘৃণনীয় ব্যৱহাৰ হৈছে গতিকে অসম পুলিচ আৰু অসম আৰক্ষী বিলাকক আৰু আমি আমাৰ নেতাবিলাকক কৈ আছো যাতে ইহঁতে মানে অসম পুলিচ বিলাকক অলপ হকিয়ানি কৰি দিয়ে যাতে মানে পিছত যাতে এনেকুৱা বেয়া ব্যৱহাৰ আৰু নকৰে অসম পুলিচে বৰ্তমান নগাঁও PHCত সোমাইছিল ইয়াৰে পৰা আমাক ট্ৰেন্সফাৰ কৰি বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেলত মানে সোমাইছে তাতে যিহেতু সংকটজনক অৱস্থাত আছে নাম আছিল শফিকুল ইসলাম ঘৰ আপোনাৰ বাৰামাৰা বালিঘাট বুলি কয় এইখিনি যিটো পুলিচে মাৰিছে এই ল'ৰাটোৰ কোনো দুখ নাছিল দুখ নোহোৱাৰ স্বত্তেও ইয়াক কিয় মাৰিলে আৰু সি মাল খাই ক'ত ডিউটি কৰিব আহিছে সি মাল খাই যে ডিউটি কৰি আছে ইয়াতে আহি পেলাই এই বিনা দুখী ল'ৰাটোক কিয় মাৰিব লাগে আৰু মাৰাৰো এটা হেৰি আছে সীমা আছে এনেকুৱা ডাইৰেক্ট মাৰ্ডাৰ কৰিব হ'লে ইয়াক ডিউটিত দিয়া নাই মাথাত যে পুৰালে এই ল'ৰাটোৰ যদি কিবা হয় এই পুলিচৰ কি হ'ব দায়িত্ব কি পুলিচে দিব লাগিব মানিছো কিন্তু এই বুলি মানুহক মাৰ্ডাৰ কৰিব নালাগে সেই মানুহটোক যে মাৰিলে সেই ল'ৰাটো যদি এতিয়া মৰে কি হ'ব বুলি গম পাইছো আমি ভালকে চিনি নাপাওঁ এতিয়া পলাই আছে যদি ডিউটি কৰি আছে ডিউটিত আহিব দিয়ক ইয়াৰ যিহেতু ডিউটি আছে ডিউটিত আহিব দিয়ক এতিয়া মাননীয় মুখ্যমন্ত্ৰী কি আহ্বান মুখ্যমন্ত্ৰী ছাৰক মই এটাই আহ্বান জনাওঁ যে এই পুলিচক মাল খুৱাই ডিউটিত নপঠাব আৰু মাল খাই ডিউটিত কৰি পেলাই এই বিনা দোষী ল'ৰাটোক যে মাৰিলে মাথা ফটাই দিলে এইটো যদি মৰে কি হ'ব আমি ৰাইজে এইটোৰ উপযুক্ত বিচাৰ বুজিছোঁ যে মুখ্যমন্ত্ৰী ছাৰে এইটোৰ বিচাৰ অতি সোনকালে কৰিব কি হৈছে মানে ইয়াতে এই শফিকুল ইসলাম পিলপিলি চলায় ই ৰিক্সা চলায় ইয়াতে কিবা পেচেঞ্জাৰ থবা আহিছিল থবা আহি কেনে তাৰমানে পুলিচে বাউণ্ডাৰীত যোৱাই নাই পৰীক্ষা হলৰ ওচৰত যোৱাই নাই এনেকুৱা অৱস্থাত আহি পুলিচে এনেকুৱা মাৰিছে তাৰ মানে জীৱনৰ অৱস্থাটো বেয়া কৰি দিছে আৰু পিছৰ পৰা এনেকুৱা খুব মাৰিছে এই মানুহটোৱে বমিও কৰিছে আৰু তাৰমানে খিচুনিও আহিছে এথান মানুহটো বাছে না নাবাছে মই এনেকুৱা অসম পুলিচৰ যে এনেকুৱা মানে ব্যৱহাৰ এইটো কিন্তু বহুত বেয়া হৈছে বিৰাট ঘৃণনীয় ব্যৱহাৰ হৈছে গতিকে অসম পুলিচ আৰু অসম আৰক্ষী বিলাকক আৰু আমি আমাৰ নেতাবিলাকক কৈ আছো যাতে ইহঁতে মানে অসম পুলিচ বিলাকক অলপ হকিয়ানি কৰি দিয়ে যাতে মানে পিছত যাতে এনেকুৱা বেয়া ব্যৱহাৰ আৰু নকৰে অসম পুলিচে বৰ্তমান নগাঁও PHCত সোমাইছিল ইয়াৰে পৰা আমাক ট্ৰেন্সফাৰ কৰি বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেলত মানে সোমাইছে তাতে যিহেতু সংকটজনক অৱস্থাত আছে নাম আছিল শফিকুল ইসলাম ঘৰ আপোনাৰ বাৰামাৰা বালিঘাট বুলি কয় এইখিনি যিটো পুলিচে মাৰিছে এই ল'ৰাটোৰ কোনো দুখ নাছিল দুখ নোহোৱাৰ স্বত্তেও ইয়াক কিয় মাৰিলে আৰু সি মাল খাই ক'ত ডিউটি কৰিব আহিছে সি মাল খাই যে ডিউটি কৰি আছে ইয়াতে আহি পেলাই এই বিনা দুখী ল'ৰাটোক কিয় মাৰিব লাগে আৰু মাৰাৰো এটা হেৰি আছে সীমা আছে এনেকুৱা ডাইৰেক্ট মাৰ্ডাৰ কৰিব হ'লে ইয়াক ডিউটিত দিয়া নাই মাথাত যে পুৰালে এই ল'ৰাটোৰ যদি কিবা হয় এই পুলিচৰ কি হ'ব দায়িত্ব কি পুলিচে দিব লাগিব মানিছো কিন্তু এই বুলি মানুহক মাৰ্ডাৰ কৰিব নালাগে সেই মানুহটোক যে মাৰিলে সেই ল'ৰাটো যদি এতিয়া মৰে কি হ'ব বুলি গম পাইছো আমি ভালকে চিনি নাপাওঁ এতিয়া পলাই আছে যদি ডিউটি কৰি আছে ডিউটিত আহিব দিয়ক ইয়াৰ যিহেতু ডিউটি আছে ডিউটিত আহিব দিয়ক এতিয়া মাননীয় মুখ্যমন্ত্ৰী কি আহ্বান মুখ্যমন্ত্ৰী ছাৰক মই এটাই আহ্বান জনাওঁ যে এই পুলিচক মাল খুৱাই ডিউটিত নপঠাব আৰু মাল খাই ডিউটিত কৰি পেলাই এই বিনা দোষী ল'ৰাটোক যে মাৰিলে মাথা ফটাই দিলে এইটো যদি মৰে কি হ'ব আমি ৰাইজে এইটোৰ উপযুক্ত বিচাৰ বুজিছোঁ যে মুখ্যমন্ত্ৰী ছাৰে এইটোৰ বিচাৰ অতি সোনকালে কৰিব